অখিল গগৈ এইবিলাক কথা শুনক। অখিল গগৈ কি কথা কৈছে? তেওঁ কেতিয়া জন্ম হোৱা ল'ৰা? তেওঁ কি জানে কংগ্ৰেছৰ ইতিহাস? তেওঁ কংগ্ৰেছক তেনেকৈ ক'বলৈ তেওঁৰ সেইটো এটা ধৃষ্টতাৰ বাহিৰে আন একো নহয়। যে 1886 চনত জন্ম হোৱা এটা কংগ্ৰেছ পাৰ্টি, যিটো পাৰ্টীয়ে দেশ স্বাধীন কৰি ভাৰতবৰ্ষৰ এটা বৃহত্তম পাৰ্টি। আজি আমি শাসনত নাই, সেইটো সুকীয়া কথা। শাসনত নাথাকিলে আপুনি ইতিহাসখন নাকচ কৰিব নোৱাৰে নহয়। তেওঁ অখিল গগৈ নিজৰ দলৰ কথা চিন্তা কৰক, তেওঁ নিজৰ দলটো তেওঁ নিজে চিন্তা কৰক। কংগ্ৰেছৰ কথাত ইমান মূৰ ঘুমাবলৈ অখিল গগৈ কি দৰকাৰ? কংগ্ৰেছৰ কথা চিন্তা কৰিবলৈ কংগ্ৰেছৰ লাখ লাখ কৰ্মী আছে, তেওঁলোকে চিন্তা কৰে। পীযুষ হাজৰিকাই কি গৌৰৱ গগৈ জ্যোতিষীনে নে গৌৰৱ গগৈ PA যে তেওঁ এনেকুৱা ভিতৰৰ কথা ক'ব পাৰে? এইবিলাক ফটুৱা কথা কিছুমান, এইবিলাক কথাৰ কোনো মূল্য নাই। তেওঁলোকে আচল কথা নকয় এইবিলাক কিছুমান অলাগতিয়াল কথা কৈ তেওঁলোকে নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে তেওঁলোকে অলাগতিয়াল কথাবিলাক কৈ আছে। গতিকে বিজেপি আচলতে সাংঘাতিক ধৰণে শংকিত হৈছে, সাংঘাতিক ধৰণে ভীতিগ্ৰস্ত হৈছে গৌৰৱ গগৈ উত্থানত, আৰু সেইকাৰণে তেওঁলোকে মানসিক ভাৰসাম্য হেৰুৱাই এনেকুৱা ধৰণৰ আবুল তাবুল কথা বলকিছে। এইটো হৈছে পঞ্চায়ত ইলেকশ্যন, এইবিলাক গাঁৱৰ সৰু সৰু ইলেকশ্যন। এইবিলাক ইলেকশ্যনত এইবিলাক কথাই তেনেকুৱা কোনো ধৰণৰ গুৰুত্বপূৰ্ণ কথা নহয় বা লেখত ল'বলগীয়া কথা নহয়। এইবিলাক সৰু সৰু কথা ঠিক হৈ যাব। মূল কথা পঞ্চায়তৰ পিছত যি বিধানসভা নিৰ্বাচন আহিব, এই বিধানসভা নিৰ্বাচনত বিৰোধী ঐক্য আমি স্পষ্টভাৱে কৈছোঁ যে যোনে বিজেপিক প্ৰতিহত কৰিব খুজিছে তেওঁলোক এক হ'ব লাগে। যদি সঁচাকৈ বিজেপিক প্ৰতিহত কৰিব খোজে, নাটক কৰি নহয়, দুটা চোলা পিন্ধি নহয়, সন্মুখৰ পৰা নেতৃত্ব দিব লাগে, ৰণ কৰিব লাগে বিজেপিক উৎখাত কৰিবৰ কাৰণে। আৰু তেনেকুৱা মনোভাৱ লৈ সকলো আহক, আমি একত্ৰিত হৈ কাম কৰিম।